হয় এইটো এটা গৌৰৱৰ বিষয় আনন্দৰ বিষয় আগতেও 13টা বিভিন্ন সাজপাৰ খাদ্যবিধ বা আমাৰ সংস্কৃতি কালচাৰৰ লগত জড়িত সেই বিধবিলাকৰ ওপৰত জিআই লাভ কৰিছিল পুনৰ জিআই যি সংস্থা তেখেতসকলে বড়োসকলৰ আৰণাই আমাৰ যি এটা জাতিৰ আদৰ্শ বা আমাৰ যি সন্মান আমাৰ যি ৰিকগনিশ্যন সেই আৰণাইটো জিআই প্ৰদান কৰিছে লগতে আমাৰ যিখিনি খাদ্য প্ৰণালী ইয়াত মানে জৌগৰান জৌগিচি বা অনলা নাৰ্জী নাফাম যোনটো আমাৰ পৰম্পৰাগতভাৱে দীঘলীয়া যুগে যুগে বড়োসকলে এই খাদ্যবিলাক এই সাজপাৰ এই মানে বিধবিলাক মানে ব্যৱহাৰ কৰি আহিছে সেইটো স্বীকৃতি প্ৰদান কৰাটো এটা গৌৰৱৰ বিষয় আমি গৌৰৱেৰে অভিভূত হৈছোঁ আৰু জিআই কৰ্তৃপক্ষক আমি ধন্যবাদ জনাইছোঁ যিখিনি সংস্থাই উদ্যোগ লৈছিল ইয়াত বড়ো সাহিত্য সভা এপছু হাৰিমু আফাদো আমি সহায় কৰিছিলোঁ বিটিআৰ চৰকাৰে ইয়াত সহায় কৰিছে আৰু 2-3টা সংস্থাৰ নামত সেই জিআইটো এপ্লাই কৰা হৈছিল আৰু আজি জিআই কৰ্তৃপক্ষই যি এটা ৰিকগনিশ্যন দিলে আমি ধন্য মানিছোঁ আৰু তেখেতসকলক আমি ধন্যবাদ প্ৰদান কৰিছোঁ আগলৈকে সেইখিনি যিখিনি বিষয়বস্তুৰ ওপৰত বড়ো সমাজে অসমবাসী ভাৰতবাসীয়ে আঁকোৱালি ল'ব আৰু এইটো আগুৱাই লৈ যাব আমি আশা কৰিছোঁ আপোনালোকে আহ্বান কৰিছিলে